এই মন্ত্ৰ সেই সকল অসহায় নাৰীৰ বাবে যিসকল নাৰীয়ে নিজৰ স্বামীৰ অত্যাচাৰ সদায় সহ্য কৰি জীৱন পাৰ কৰিব লগা হৈছে। এনেই মন্ত্ৰ তন্ত্ৰ কৰা ভাল কথা নহয়, কিন্তু য'ত অইন কোনো শেষ উপায় নাই তেনে পৰিস্থিতিত তন্ত্ৰ মন্ত্ৰ কৰি হ'লেও পৰিস্থিতি এটা স্বাভাৱিক কৰি লৈ সকলোৰে জীৱনৰ মংগল সাধন কৰিব লগা হয়। আজিৰ এই মন্ত্ৰ একমাত্ৰ অসহায় নাৰীসকলৰ সহায় হোৱাৰ কামনাৰে আগবঢ়াইছো। এই মন্ত্ৰটোৰ সহায়ত নাৰীসকলে নিজৰ স্বামীক বশ কৰি আজীৱন তেওঁলোকৰ কথা মতে চলাই খাব পৰা হ'ব। এতিয়া জানো আহক সেই মন্ত্ৰ আৰু তাৰ প্ৰয়োগবিধি সম্পৰ্কে। বিধি: কোমল কলপাতত ঘু সানি তাত কালীপূজাত ব্যৱহাৰ হোৱা সুন্দৰ সানিব আৰু সেই সুন্দৰ সোহাতেৰে লৈ তলৰ মন্ত্ৰটো জপ কৰি প্ৰতিদিনে সেই সুন্দৰৰ ফুট পোৱা দুপৰীয়া আৰু সন্ধিয়া ল'লে তেওঁৰ স্বামী মৃত্যুৰ আগমুহূৰ্তলৈকে সেই নাৰীৰ অধীন হৈ থাকিব। অমুকৰ ঠাইত স্বামীৰ নাম আৰু গোত্ৰ উচ্চাৰণ কৰিব লাগে। মন্ত্ৰটো অতি প্ৰমাণিত মন্ত্ৰ আৰু বহুবাৰ মই এই মন্ত্ৰ প্ৰয়োগ কৰি বহু মানুহৰ সংসাৰ বচাই দিছোঁ। মন্ত্ৰ: একদিন গোপনতে সত্যভামা নাৰী। পুলকতে সুভদ্ৰাৰ মন কৰিলা চুৰি। তখন যে সুভদ্ৰা চাৰিদিকে চায়, সন্মুখতে অৰ্জুনেৰে দেখিবাৰে পায়। মদনে দোহাই ইহা অন্য কিছু নত। এই শিকৰ পৰাই অমুকি যেন বশীভূত হয়। অমুকি চাকনা কেন আমাৰ পানে। অৱসৰে আমি তাক মন আনি তেনে। কাৰ আজ্ঞত? কাউৰে কামাখ্যা মায়েৰ আজ্ঞত। কাৰ আজ্ঞত? হাৰিৰ যি চণ্ডীৰ আজ্ঞত। আমাৰ এই শিকৰ পৰা অমুকিকে শীঘ্ৰ লাগ, শীঘ্ৰ লাগ, শীঘ্ৰ লাগ। আমাৰ এই শুকৰ পৰা যদি লংঘ হয়, ঈশ্বৰ মহাদেৱৰ পঞ্চমুণ্ডে বামপদে থেকে। আকৌ এবাৰ কৈছো, এই মন্ত্ৰক বিশেষ প্ৰয়োজন নহ'লে আৰু অসৎ উদ্দেশ্য আগত ৰাখি কেতিয়াও প্ৰয়োগ নকৰিব। যদি ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু ভক্তিৰে এই মন্ত্ৰভাগ কৰে, নিশ্চয় আপোনাৰ কাৰ্য সিদ্ধি হ'বই, তাত কোনো সন্দেহ নাই।